কিতাপৰ বেটুপাতটো দেখি ভিতৰত কি আছে সেইটোতো গম পোৱা নাযায় ন। বিধায়কৰ পত্নী বুলি মই মেকআপ কৰা নাই বা নতুন কাপোৰ পিন্ধা নাই। মই সৰুৰ পৰাই, মোৰ মায়ে মোক সৰুৰ পৰাই ধুনীয়াকৈ ৰাখে। এগৰাকী ৰাণীক যেনেকৈ ৰাখিছিলে মোক তেনেকৈ মায়ে মানে খুব ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই এফালে দুকোচা বেনি কৰি মোক ধুনীয়াকৈ ৰাখিছিলে। মই মানে সেইটো কথা মই ক'ব বিচাৰোঁ। মোক ইমান এইটো ট্ৰল কৰাৰ কোনো প্ৰশ্নই নুঠে। আমাৰ সমষ্টিৰ মানুহে কিন্তু মোক কোনোদিন ট্ৰল কৰা নাই মই ভাবোঁ। চব বাহিৰৰ মানুহে মোক ট্ৰল কৰে, মোক নাজানে যে আচলতে, সেইকাৰণে কাৰো লগত মোৰ শত্ৰুতাও নাই। কিন্তু অথচ মোক মানে মেকআপত ধৰিব, কেতিয়াবা কাপোৰতে ক'ব, মানে মই প্ৰায় পাই থাকোঁ। মানে এতিয়া যদি আপোনাক মই চাহ দিলোঁ, কাপটো যদি লেতেৰা, আপোনাৰ কেনেকুৱা লাগিব চাহকাপ খাই? বেয়া লাগিব। কিন্তু চাফা কাপ এটাত যেতিয়া চাহকাপ দিম, আপোনাৰ খাই ভাল লাগিব। তেনেকুৱাই কথা আৰু জন্মদিনটো মানে মই কেতিয়াও পাহৰিব কাকো নিদিওঁৱেই। মানে গোটেই মাহটো মই মনত পেলাই থাকোঁ। 25 জুলাই মোৰ জন্মদিন। আমাৰ চৰকাৰে বনাই দিয়া প্ৰেক্ষাগৃহতে তেওঁলোকে মিটিং কৰে। সেইটো এটা নতুন কথা কৈ দিলোঁ। এতিয়া যিহেতু নেকি আপুনি মোক অলপ আগত যে কুৱেশ্যন এটা কৰিছিলে যে মোক খুব ট্ৰল কৰে, তেতিয়া তেওঁ মোক কয় যে মানুহক তেনেকৈ বেয়াকৈ নক'বা। তোমাক ক'লে বুলিয়ে তুমি তেনেকৈ ক'ব লাগিব নেকি? তুমি দেখোন তাহাঁতৰ নিচিনাই হৈ যাবা ক'লে, সেইকাৰণে নক'বা। মোক সোধে আপোনালোক আছাম চে আহে কিয়া? মই যেতিয়া কওঁ আছাম চে বুলি যেতিয়া কওঁ, আচ্ছা মামা হে ৱাহাঁ পে, হা। মই তেতিয়া মোৰ একো বিশেষ পৰিচয় নিদিওঁ। তেতিয়া কিন্তু শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কথা যিখিনি তাৰিফ কৰে, যিখিনি মানে তেখেতৰ যে জনপ্ৰিয়তা ইমান বেছি, মই মানে ভাবি আচৰিত হৈ যাওঁ। আপোনাক যদি মই প্ৰশ্ন কৰোঁ যে চক্ৰধৰ গগৈ মানুহজন কেনেকুৱা, আপুনি কি ক'ব? তেখেত একদমেই নম্ৰ ভদ্ৰ, খুব অমায়িক হয় তেখেত। জীৱনে মৰণে মই চিৰদিন অসমীয়া। নমস্কাৰ প্ৰিয় দৰ্শক, অসম লাইভ 24ৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজিৰ আমাৰ অনুষ্ঠানৰ বিশেষ অতিথি হৈছে প্ৰহেলিকা শৰ্মা। নিশ্চয় সকলোৱে চিনি পাইছে, খুবেই পৰিচিত এটি নাম হৈছে প্ৰহেলিকা শৰ্মা। আৰু প্ৰহেলিকা শৰ্মাৰ নতুনকৈ চিনাকি দিয়াৰ প্ৰয়োজন নাই। খোৱাং সমষ্টিৰ সন্মানীয় বিধায়ক চক্ৰধৰ গগৈৰ পত্নী হৈছে প্ৰহেলিকা শৰ্মা। আৰু প্ৰহেলিকা শৰ্মা বিৰাটেই সামাজিক মাধ্যমতো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকে। আৰু প্ৰহেলিকা বাইদেউ আমাৰ লগত আছে যিহেতু, স্বাগতম জনাইছোঁ আমাৰ। নমস্কাৰ। খবৰ কওক, কেনে আছে এতিয়া? খবৰ যথেষ্ট ভাল। আৰু এইমাত্ৰ শপত গ্ৰহণৰ পৰা আহিছোঁ, অনুষ্ঠানটোৰ পৰা আহিছোঁ, সেয়া আৰু নিজৰ স্বামী শপত লৈছে, সেই মুহূৰ্তখিনি আপোনাৰ বাবে যথেষ্ট গৌৰৱৰ মুহূৰ্ত। সেইখিনি কেনেকুৱা লাগিছিল সেই সময়খিনিত যেতিয়া আপুনি চাই আছিল যে শপত লৈছে মই চক্ৰধৰ গগৈ, এনেকৈ যেতিয়া শপত বাক্য পাঠ কৰিছে, আপোনাৰ অনুভৱটো কেনেকুৱা আছিলে? খুব ভাল লাগিছিলে। সেই সময়ত তেখেতে নিজে শপত লৈছিলে। আৰু বিশেষকৈ মই মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, লগতে দলৰ শীৰ্ষ নেতৃবৃন্দক আৰু খোৱাং সমষ্টিৰ সমূহ কাৰ্যকৰ্তা, মণ্ডলৰ বিষয়ববীয়া আৰু আমাৰ খোৱাঙৰ সমূহ ৰাইজক, শুভাকাংক্ষীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ কাৰণে আজি তেখেতে এনেদৰে শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল'বলৈ পাইছে। এয়াই। আৰু এটা প্ৰশ্ন কৰোঁ আপোনাক, খুবেই ব্যস্ত হৈ থকা যায় দাদাৰ লগত, কাৰণ আপুনি সমষ্টিও চাব লাগে। দাদা যেতিয়া গুৱাহাটীত থাকে, যোৱাটো কাৰ্যকালত তেনেকুৱা হ'ল, আপুনি সমষ্টিত ব্যস্ত হৈ থাকিবলগীয়া হ'ল। আৰু পিছৰ পৰ্যায়ে এতিয়া 5টা বছৰ আছে এতিয়া দাদাৰ হাতত, দাদাও ব্যস্ত হৈ থাকিব লাগিব, আপুনিও ব্যস্ত হৈ থাকিব লাগিব। এই সময়ত যেতিয়া দাদা উপস্থিত নাথাকে সমষ্টিত, তেতিয়া কেনেধৰণে আপুনি আগবঢ়াই লৈ যায়? হয়, মই 2019 চনত বিয়া হৈছোঁ। আৰু তাৰ পিছৰ পৰাই সমষ্টিটো প্ৰথমে এখেতে মোক দেখুৱাই দিলে কোন পঞ্চায়তত কোনখিনি জেগাত যাব লাগিব। আৰু আপুনি যিহেতু নেকি সুধিছে, মই ব্যস্ত হৈ থাকোঁ। ব্যস্ত অৱশ্যে মই মেল মিটিঙত নাথাকোঁ। মই ব্যস্ত কাৰোবাৰ গা বেয়া হৈছে, কোনোবা ঢুকাইছে সমষ্টিত, কাৰোবাৰ বিয়া সবাহ ইত্যাদি, এইবিলাকতে মই ব্যস্ত হৈ থাকোঁ। যিহেতু মই মেল মিটিঙৰ ইমান বিশেষ মই মানে কোনো বিষয় বাবদ নাই, যিহেতু নেকি। এটা কথা কওঁ, খোৱাং সমষ্টিৰ মহিলাসকলৰ মাজত আপুনি যথেষ্ট জনপ্ৰিয়। হয়, তেখেতলোকক মই বহুত ভাল পাওঁ, সেইকাৰণে তেওঁলোকে মোক ভাল পায়, সেইবাবেই চাগে জনপ্ৰিয়। আৰু এইবাৰ যিহেতু আপুনি নিৰ্বাচনত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিলে, আমিও দেখিছোঁ সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ বাতৰি প্ৰচাৰ হৈছে। আপুনি দাদাৰ হকে মাত মাতি, দাদাৰ পক্ষত থিয় দি দাদাৰ নিৰ্বাচনী প্ৰচাৰ আগবঢ়াই লৈ গৈছিল। এই নিৰ্বাচনী সময়ছোৱাত আপুনি কেনেধৰণে আচলতে ৰাইজৰ মাজলৈ লৈ গৈছিল দাদাক, যেতিয়া দাদাও এফালে ব্যস্ত হৈ থাকিবলগীয়া হয়, বহুকেইখন নিৰ্বাচনী প্ৰচাৰ অভিযান থাকে, তাৰ মাজতে আপুনি বিশেষকৈ আপুনি গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল। সেই সময়খিনিৰ কথা মই জানিব বিচাৰিম, দৰ্শকেও জানিব বিচাৰিব। কাৰণ এটা কথা থাকে যে প্ৰতিগৰাকী পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰী, সেইবাবে প্ৰশ্নটো সুধিছোঁ। কাৰণ বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে দাদাই, আৰু প্ৰতিদ্বন্দ্বী আছিলে লুৰিণজ্যোতি গগৈ, সেইকাৰণে প্ৰশ্নটো কৰিছোঁ। হয়, মই নিজেই কোনো এটা পঞ্চায়তত তেনেকৈ নাযাওঁ। দাদাই মোক কয়, ৰুটিন এখন বনাই দিছিলে কোনটো পঞ্চায়তত যাম। মই প্ৰতিটো
প্ৰতিটো এদিনত মানে এটা পঞ্চায়তত যাওঁ, মানে প্ৰতিটো বুথলৈ যাওঁ। তাৰপাছত মানে আমাৰ পঞ্চায়তত সোমাওঁগৈ, পঞ্চায়তৰ প্ৰতিনিধিসকলক লগ ধৰোঁ। তেখেতলোকৰ লগত গৈ ঘৰে ঘৰে মই নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ। আৰু লুৰিণজ্যোতি গগৈদেৱৰ কথা ক'লে, তেখেত জনা শুনা ব্যক্তি, নেতা। অসমীয়াত এষাৰ কথা আছে নহয়, স্থান এৰিলে মান যায় বুলি। হয়তো তেখেতৰ ক্ষেত্ৰত সেইটোৱে হ'ল বুলি মই ভাবোঁ, যিহেতু নেকি তেখেত বেলেগ এটা ঠাইৰ ব্যক্তি। সেইবাবে তেখেতে নিজৰ জেগাত, নিজৰ ঠাইত, নিজৰ অঞ্চলত নিৰ্বাচন খেলাহেঁতেন হয়তো জিকিলে হয়। কিন্তু বেলেগৰ পৰা আহি তাৰমানে খোৱাঙত অহাৰ কাৰণে, খোৱাঙৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াৰ বাবে তেওঁ হাৰিল, সেইটো ক'ব বিচাৰিছে। হয়, মই সেইটোৱে ডাইৰেক্ট ক'ব বিচাৰিছোঁ। আৰু এটা কথা যে ভীষণ ব্যস্ত হৈ থাকিবলগীয়া হয় এগৰাকী বিধায়কৰ পত্নী। বহুত মানুহ আহি থাকে আপোনালোকৰ ঘৰলৈ, বাসগৃহলৈ, বা দিছপুৰৰ আপোনালোকৰ বিধায়কৰ আৱাস গৃহলৈ আহি থাকে, বহুত মানুহ আহি থাকে। এই সময়খিনিত কেনেধৰণে আচলতে দাদাৰ ৰুটিনখিনি কেনেকুৱা থাকে, খোৱা বোৱাৰ পৰা আৰম্ভ কৰি কেনেকৈ আপুনি পৰিচালিত কৰে গোটেইখিনি? হয়, ৰুটিন বুলিবলৈ তেখেতৰ খোৱা লোৱাৰ ইমান মানে নাই। সেয়া ৰাতিপুৱা তেখেত শুই উঠি অলপ ব্যায়াম কৰি চাহ খাই, ভাতকেইটা খাই, মুঠতে 9টা বজাৰ ভিতৰত তেওঁ চব খাই বৈ আজৰি হৈ মানে সমষ্টি ৰাইজক লগ ধৰে। আৰু যদি মানুহ ঢেৰ হৈ থাকে, দিনৰ 1-2টালৈকেতো মানুহ থাকে, আৰু যদি মিটিং থাকে তেতিয়া অলপ সোনকালে 11টামান বজাত ওলাই যায়, আৰু ঠিক 9টা-10টাত সোমাইহি। মিটিং নাথাকিলে 8টা, 6টা, 7টাত আহে, আৰু তাৰপাছত খাই বৈ এনেদৰে মানে কৰে। দিনটোৰ তাৰমানে ব্যস্ততা মাজেৰে পাৰ হৈ যায় আপোনাৰো দাদাৰো, দিনটোৰ কাৰণে ওলাই যায় ৰাতিপুৱা শুই উঠি। আৰু এতিয়া কথাটো হৈছে, এইবাৰ নিৰ্বাচনত যেতিয়া ফলাফল ঘোষণা কৰা হ'ল, তুমুল যুদ্ধ হ'ব বুলি কোৱা হৈছে, তুমুল যুঁজ এখন হ'ব বুলি কোৱা হৈছে ৰাজনৈতিক মহলত, যে লুৰিণজ্যোতি গগৈ আৰু চক্ৰধৰ গগৈৰ মাজত এখন তুমুল যুঁজ হ'ব। যিদিনাখন ফলাফল ঘোষণা কৰা হ'ল, যেতিয়া ফলাফল ঘোষণা কৰা হ'ল যে চক্ৰধৰ গগৈ খোৱাং সমষ্টিত জয়লাভ কৰিছে, সেই মুহূৰ্তখিনিত কেনেদৰে এই আনন্দখিনি আপোনালোকে উদযাপন কৰিছিলে? আনন্দ মানে বহুত বেছিয়ে লাগিছিলে, কাৰণ আমাৰ যিদিনাখন ভোট প্ৰদান কৰা দিনাখন এটা বৰ ডাঙৰ ঘটনা হৈছিলে। আপোনালোকৰ বাতৰিটো প্ৰচাৰ চলিছিলে। আমাৰ দলৰ কাৰ্যকৰ্তাক তেখেতলোকৰ কিছুমান ব্যক্তি আক্ৰমণ কৰিছিলে, মহিলাসকলকো গাত হাত দিছিলে। আপোনালোকে জানে, আৰু মই আকৌ দুবাৰ নকওঁ, এইখিনি কথা মোৰ মনত পৰিলে বেয়া লাগি যায়। সেইটো সময়ত আপুনি সজোৰে মাত মাতিছিল? হয়, মাতিছিলোঁ। কাৰণ মই নিজেও এগৰাকী মহিলা হয়। তেনেস্থলত কোনোবা এজন পুৰুষে আহি এগৰাকী মহিলাৰ গাত হাত দিলে, সেই ঠাইত যদি মই থাকিলোহেঁতেন, যদি মই মাত নিদিওঁ, আৰু সেই সময়ত এখেতো আহি পোৱা নাছিলে, যিহেতু নেকি আমাৰ এৰিয়াটো বহুত ডাঙৰ, আপোনাৰ সুদূৰ থাওৰা আৰু এফালে জগন্নাথ মন্দিৰলৈকে আমাৰ এৰিয়াটো পৰেগৈ, ঠাকুৰ থানলৈকে আপোনাৰ ধেমেচিৰ পৰা। হয়তো তেওঁ ধেমেচিত আছিলে নেকি, খুব সম্ভৱ। মই ফোন কৰি লগালগ জনাইছিলোঁ এনেকুৱা এটা ঘটনা হৈছিলে। তাৰপাছত তেখেতে মোক লগালগ ক'লে, তুমি হেণ্ডেল কৰাচোন, এনে ক'লে। আৰু সেই সময়ত যদি মই মাত এষাৰ নিদিলোহেঁতেন, আৰু তেখেতে নোকোৱা হ'লেও হয়তো মই মাত দিলোহেঁতেন, কাৰণ এগৰাকী মহিলাৰ গাত যেতিয়া হাত দিছে, মোৰ ওচৰত আহি যেতিয়া কান্দিছিলে, সেই সময়খিনিত মই মাত দিয়াটো প্ৰয়োজন আছিল বুলি মই ভাবোঁ। কিন্তু আৰু এটা কথা সুধি ল'ব বিচাৰিছোঁ আপোনাক, যিহেতু আপুনি এগৰাকী বিধায়কৰ পত্নী, তাৰ বাহিৰেও মই যদি প্ৰশ্ন কৰোঁ আপোনাক, প্ৰহেলিকা শৰ্মা, নিজৰ পৰিচয়টো কেনেকৈ দিব আপুনি? মই এগৰাকী অনাতাঁৰ শিল্পী হয়, মোৰ পৰিচয় সেয়াই। আৰু বাকী মই তেনেকুৱা চাকৰি বাকৰিও কৰা নাই, আৰু ৰাইজৰ মাজত থাকি ভাল পাওঁ। মই সমাজ সেৱিকা বুলি ক'লেও মই ভাল পাম। খুব ধুনীয়া গান গায় আপুনি, এইটো সামাজিক মাধ্যমতো আপুনি গাই থাকে, গান গাই থাকে। সৰুকৈ যদি এটা হৈ যায়, দাদাৰ বিজয়ৰ আনন্দত, আৰু আজি শপত গ্ৰহণ কৰিছে বিধায়ক হিচাপে, তাৰ আনন্দত এটা সৰুকৈ। জীৱনে মৰণে মই চিৰদিন অসমীয়া, জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্ৰাণে মই জীয়াই থাকোঁতে মই চিৰদিন অসমীয়া, মৰিলেও বুৰি ল'ম অসমৰ অমিয়া মৰণ, মৰিলেও বুৰি ল'ম অসমৰ অমিয়া মৰণ, জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্ৰাণে মই। বিৰাট সুন্দৰ কণ্ঠ, বিৰাটেই ভাল লাগিছে। আচলতে যিগৰাকী প্ৰহেলিকা শৰ্মাক সামাজিক মাধ্যমত দেখিবলৈ পোৱা যায়, কিন্তু বাস্তৱত কিন্তু সম্পূৰ্ণ পৃথক। সাংঘাতিকভাৱে ভাল লাগিছে আপোনাৰ কণ্ঠটো, খুব ধুনীয়াকৈ গানটো পৰিৱেশন কৰিছে, গাইছে, বিৰাট ভাল লাগিছে। জুবিন গাৰ্গৰ প্ৰসংগলৈ আহিছোঁ।
জুবিন গাৰ্গক আপুনিও বিৰাটেই ভাল পায় জুবিন গাৰ্গক যিহেতু আমি হেৰুৱালো 8টা মাহ সম্পূৰ্ণ হ'ল জুবিনদাৰ এতিয়া জুবিনদাক কেনেধৰণে যুৱ প্ৰজন্ম আমাৰ প্ৰজন্মতে কেনেধৰণে জীয়াই ৰখাটো আপুনি বিচাৰে হয় তেখেতকতো কোনেও পাহৰি যোৱা নাই প্ৰতিজন ব্যক্তিৰ অন্তৰত তেওঁ সোমাই আছে আৰু মই যেতিয়া আমাৰ এই বিহুত যেতিয়া অনুষ্ঠানবিলাকলৈ মাতে মই প্ৰথম তেখেতৰ নামটোৱে লওঁ কাৰণ এবাৰ আমাৰ বিহুটো সম্পূৰ্ণ একেবাৰে উকা হৈ গ'ল জুবিনদাৰ অবিহনে তেখেতক আমিতো সদায় জীয়াই ৰাখিবই লাগিব গৰিমাবক সদায় আমি আমাৰ মাজত ৰাখিবই লাগিব মৰমৰ বৌ হয় আমাৰ আৰু এতিয়া তেখেতৰ জুবিন ক্ষেত্ৰত কালি আমাৰ চৰকাৰে যি সিদ্ধান্ত লৈছে খুব শলাগনীয় ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক 3 কোটি টকাৰ কিবা এটা প্ৰকল্প লৈছে তাৰ বাবেও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াকে ক'লোঁ আৰু এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছোঁ আপোনাক যিহেতু আপুনি ভীষণ ব্যস্ত হৈ থাকিবলগীয়া হয় সমষ্টিত আৰু সমষ্টিৰ ৰাইজে আচলতে 5টা বছৰ দিছে এতিয়া চক্ৰধৰ গগৈ ডাঙৰীয়াক আপুনি কি ভাবে এগৰাকী মহিলা হিচাপে এগৰাকী মহিলা সমষ্টিৰ মহিলা হিচাপে সুধিছোঁ আপোনাক চক্ৰধৰ গগৈ পত্নী হিচাপে সোধা নাই এগৰাকী মহিলা হিচাপে আপুনি কি আশা কৰে সমষ্টিৰ বাবে কি কাম কৰাটো বিচাৰে আপুনি হয় বিগত আপোনাৰ 2019 চনত মই বিয়া হৈছোঁতো তাৰ পাছত যিহেতু নেকি কা আন্দোলন হ'ল কা আন্দোলন নামত কেইবাটাও মাহ এনেই গ'ল তাৰ পাছত আহিলে কৰোণা তেনেকৈ আমাৰ কাম বহুত ৰৈ গ'ল আৰু 2021 চনতে যেহেতু নেকি কা আন্দোলন কৰোণা এইবিলাক আহিলে আৰু মই ভাবোঁ মই সমষ্টিৰ এগৰাকী নাৰী হিচাপে মই ভাবোঁ যিকেইটা কাম হোৱা নাই বাটপথটো একেটা বছৰত সকলো সম্ভৱ নহয় 5 বছৰতে সকলো সম্ভৱ হৈ নুঠে কাৰণ এইবিলাক প্ৰতিটো কামৰ এটা ভাগ থাকেতো মানে ডাইৰেক্ট একো কাম হৈ নাযায় সেইবাবে মই ভাবোঁ যিকেইটা কাম হোৱা নাই বিধায়ক মহোদয়ে আমাৰ খোৱাং সমষ্টিৰ উন্নয়ন কৰক বাটপথবোৰ বনাওক আৰু য'ত য'ত ঘৰ পোৱা নাই তেওঁলোকেও পাওক আৰু আমাৰ পঞ্চায়তৰ প্ৰতিনিধি মণ্ডলৰ বিষয়ৰ সকলোৱে লাগি আছে মই নিজ চকুৰে দেখিছোঁ মানে সেয়াই ক'লোঁ আৰু যিখিনি কাম হোৱা নাই তেখেতে কৰক ভালদৰে আৰু ৰাইজৰ আশীৰ্বাদটো লাগিবই সেয়াই ক'লোঁ এই 5টা বছৰত যিখিনি কাম হোৱাগৈ নাই সেইখিনি কাম সম্পূৰ্ণ হোৱাটো অতিকে দৰকাৰ আমাৰ মই ভাবোঁ 80% আমাৰ কাম কিন্তু হৈ গৈছে আৰু যিহেতু নেকি তিনিটা পঞ্চায়ত আমাৰ এতিয়া ইয়াত যোগ হ'ল যিহেতু নেকি আগতে মৰাণ সমষ্টি আছিলে এইবাৰ খোৱাং সমষ্টি হ'ল তাৰ বাবে 3টা পঞ্চায়তৰো কাম আছে পটককৈ এটা পঞ্চায়তত গৈ সোমাই দিবওতো নোৱাৰে বুজিব লাগিব মানুহখিনিক জানিব লাগিব তথাপিও এইবাৰ অন্তত বুজি পালোঁ মানুহখিনি কিমান মানে ভাল পোৱাৰ কাৰণে তেখেতক ভোট দি জয়যুক্ত কৰিলে এটা মৰম ভাল পোৱা থাকিব লাগিব এগৰাকী জনপ্ৰতিনিধিৰ প্ৰতি এইখিনি কথা এটা কওঁ আপোনাক যেতিয়া নিৰ্বাচনত জয়লাভ কৰিছিলে চক্ৰধৰ গগৈ ডাঙৰীয়াই এটা ডাইলগো দিছিলে যে মই যিটো ৰাস্তা বনাই দিছোঁ খুব পকীপথ সেই পকীপথত ফৰ্চুনাৰ লৈ আহিলে গাড়ী লৈ আহিলে আৰু ওলোটাই মোকে গালি পাৰি থৈ গ'ল তাৰমানে লুৰিণজ্যোতি গগৈৰ কথা কৈছিলে এই ক্ষেত্ৰত কি ক'ব বিচাৰিব এইটো নোহোৱাওতো নহয় ন আমাৰ চৰকাৰে বনোৱা ৰাস্তা তেখেতক সেইটো ট্ৰলো কৰিছিলে মই দেখিছিলোঁ এইটো তুমি বনাই দিয়া ৰাস্তা নহয় এনেহেন তেনেহেন কিন্তু আমি যিহেতু নেকি এখন চৰকাৰৰ মানুহ যেতিয়া তেখেত সমষ্টিৰ বিধায়ক যেতিয়া নিজৰ বুলি ভাবিয়ে কথাটো কৈছিলে কিন্তু ৰাইজে লওঁতে অলপ ভুলকৈ ল'লে কিন্তু মিছাও নহয় এখন চৰকাৰে বনাই দিয়া আমাৰ ৰাস্তা পদূলি তেখেতলোকে আহি সেই পথৰে গৈ পেলাই গালি ৰাস্তাটো ৰাস্তা আৰু ইয়াতো মই এটা লগাই দিওঁ আমাৰ চৰকাৰে বনাই দিয়া প্ৰেক্ষাগৃহতে তেওঁলোকে মিটিং কৰে সেইটো এটা নতুন কথা কৈ দিলোঁ এটা ডাঙৰ কথা উল্লেখ কৰিছে যে যিটো প্ৰেক্ষাগৃহ চক্ৰধৰ মই বনাইছোঁ বুলি কোৱা নাই আমাৰ চৰকাৰে বনাইছে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ তাৰমানে বিজেপি চৰকাৰে যিটো প্ৰেক্ষাগৃহ বনাইছিলে খোৱাং সমষ্টিত সেই সমষ্টিত যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া খোৱাং সমষ্টিৰ প্ৰাৰ্থী হিচাপে আৰু সেই চৰকাৰে বনাই দিয়া সেই প্ৰেক্ষাগৃহতে গৈ পেলাই যিগৰাকী সেই সময়ৰ বিধায়ক আৰু বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া তেওঁক গালি দি থৈ আহিছে বা তেওঁৰ কথা বেয়াকৈ কৈ আহিছে এটা খুব গুৰুত্বপূৰ্ণ কথা এটা উল্লেখ কৰিছে আপুনি কথা যথেষ্ট আছে আপোনাৰ সৈতে কথা এইখিনি সুধিব বিচাৰিছোঁ আৰু কিহতকৈ ব্যস্ত হৈ থাকে আপুনি দাদাৰটো সমষ্টি আপুনি কথা ক'লেই সমষ্টিৰ মাজত ব্যস্ত হৈ থাকিবলগীয়া হয় তাৰোপৰি কি কৰি ভাল পায় মই ফুল ৰুই বহুত ভাল পাওঁ মোৰ মাৰ ঘৰতো এখন সৰু ফুলনি আছিলে আৰু এতিয়া ইয়াতো কুতুহাটো মই সৰুকৈ ফুলনি এখন কৰি লৈছোঁ আৰু বাকী মই গানৰ লগতো অলপ ব্যস্ত হৈ থাকোঁ গান প্ৰেক্টিচ কৰোঁ আৰু যি মইতো ডিব্ৰুগড় নাটাৰ কেন্দ্ৰৰ শিল্পী তো মই ডিব্ৰুগড়ৰ লগতে শিল্পীসকলৰ লগতে ব্যস্ত হৈ থাকোঁ সামাজিক মাধ্যমতো ব্যাপক চৰ্চাত থাকে আপুনি আপোনাৰ সাজপাৰক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি থাকে খুব ধুনীয়াকৈ থাকে আপুনি সেইবাবে চৰ্চা চলে
কি ক'ব যিসকলে কিছুমানেতো কমেণ্টত বিভিন্ন ধৰণৰ মন্তব্য কৰি থাকে সেইসকলক উদ্দেশ্যি কি ক'ব আপুনি? কমেণ্টততো যি টি কৈয়ে দিয়ে বাৰু। আচলতে মই এটা কথাই ভাবোঁ, এগৰাকী ব্যক্তিক মানে নজনাকৈ তাৰ মানে বেয়াকৈ কোৱাটো মানে যোগ্য নহয়। মানে মই ভাবোঁ মানে কাৰণ আপোনাৰ কিতাপৰ বেটুপাতটো দেখি ভিতৰত কি আছে সেইটোতো গম পোৱা নাযায় ন। আৰু মোক কিয় চৰ্চা কৰে মই নিজেই বুজি নাপাওঁ। মই কাৰো লগত মোৰ শত্ৰুতাও নাই, কিন্তু অথচ মোক মানে মেকআপত ধৰিব, কেতিয়াবা কাপোৰতে ক'ব, মানে মই প্ৰায় পাই থাকোঁ। মানে কিয় এইটো বুজি নাপালোঁ আৰু আজিলৈকে। মেকআপটোক লৈ কিয় ইমান চৰ্চা? সেইটোহে নিজক ধুনীয়া কৰি ৰাখি ভাল পায়নে? মই এতিয়া মানে বিধায়কৰ পত্নী বুলি মই মেকআপ কৰা নাই বা নতুন কাপোৰ পিন্ধা নাই। মই সৰুৰ পৰাই, মোৰ মায়ে মোক সৰুৰ পৰাই ধুনীয়াকৈ ৰাখে। এগৰাকী ৰাণীক যেনেকৈ ৰাখিছিলে মোক তেনেকৈ মায়ে মানে খুব ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই এফালে দুফালে দুকোচা বেনি কৰি মোক ধুনীয়াকৈ ৰাখিছিলে। মই মানে সেইটো কথা মই ক'ব বিচাৰোঁ। মোক ইমান এইটো ট্ৰল কৰা কোনো প্ৰশ্নই নুঠে। আৰু যিখিনিয়ে জানে তেওঁলোকে কিন্তু নকৰে। আমাৰ সমষ্টিৰ মানুহে কিন্তু মোক কোনোদিন ট্ৰল কৰা নাই। মই ভাবোঁ চব বাহিৰৰ মানুহে মোক ট্ৰল কৰে, মোক নাজানে যে আচলতে, সেইকাৰণে চাগে লগো পোৱা নাই আপোনাক তেনেধৰণে। মোক লগ পোৱা নাই চাগে সেইকাৰণে। আৰু মই ভাবোঁ এগৰাকী মহিলা, এগৰাকী ছোৱালী, এগৰাকী নাৰী সদায় ধুনীয়া হৈ থাকিব লাগে। কাৰণ যদি ঘৰত লেতেৰা পেতেৰাকৈ থাকোঁ, ঘৰখনৰ মানুহখিনি কেনেকুৱা লাগে? আমি হ'লেও এতিয়া যদি আপোনাক মই চাহ দিলোঁ, কাপটো যদি লেতেৰা, আপোনাৰ কেনেকুৱা লাগিব চাহকাপ খাই? বেয়া লাগিব। কিন্তু চাফা কাপ এটাত যেতিয়া চাহকাপ দিম, আপোনাৰ খাই ভাল লাগিব। সেই তেনেকুৱাই কথা আৰু। খুব মৰম লগাকৈ আচলতে খুব ধুনীয়া কথা এটা ক'লে। যিসকলে সমালোচনা কৰে তেওঁলোকক খুব ধুনীয়াকৈ আচলতে উত্তৰটো দিছে। কেইটামান নাম ল'ম মই, কেইগৰাকীমান ব্যক্তিৰ নাম ল'ম। বিধায়কৰ পত্নী হিচাপে সোধা নাই আপোনাক, প্ৰহেলিকা শৰ্মা হিচাপে সুধিছোঁ, অনাতাঁৰ শিল্পী হিচাপে সুধিছোঁ, আৰু অসমৰ এগৰাকী নাগৰিক হিচাপে আপোনাক সুধিছোঁ। আপোনাৰ দৃষ্টিভংগীত সেই কেইগৰাকী ব্যক্তি আপোনাৰ দৃষ্টিভংগীত কেনেকুৱা? প্ৰথম নাম ল'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা। কি ক'ব? তেখেতৰ কথা মই আৰু বেলেগকেনো কি ক'ম। তেখেত ইমান কৰ্মোদ্যোগী, জনপ্ৰিয়, অকল আমাৰ অসমতেই নহয়, তেখেত ভাৰতবৰ্ষৰ যিকোনো ঠাইত যেতিয়াই নাযাওঁ কিয়, যেতিয়াই মই কেতিয়াবা উবেৰত যাওঁ যে, তেতিয়া মানে মোক সোধে আপোনালোক আসাম সে আহে কিয়া? মই যেতিয়া কওঁ আসাম সে বুলি যেতিয়া কওঁ, আচ্ছা মামা হে ৱাহ পে, হা হা হা, মই তেতিয়া মোৰ একো বিশেষ পৰিচয় নিদিওঁ। তেতিয়া কিন্তু শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কথা যিখিনি তাৰিফ কৰে, যিখিনি মানে তেখেতৰ যে জনপ্ৰিয়তা ইমান বেছি, মই মানে ভাবি আচৰিত হৈ যাওঁ। তেখেতক মই বিশেষ নকওঁ, তেখেত ভালে থাকক, সুস্বাস্থ্য থাকক, ইয়াকে ক'লোঁ। সৰ্বানন্দ সোণোৱাল, দাদাকো খুব ভাল পায় সৰ্বানন্দ সোণোৱাল। হয় হয় হয়, তেখেত ডিব্ৰুগড়ৰে বাসিন্দা আৰু মোৰ দাদাৰ নিচিনা। খুব ভাল লাগে। তেখেতে মোক খুব অনুপ্ৰেৰণা যোগায় গানৰ ক্ষেত্ৰত। কিন্তু মোক সদায় কয়, ভণ্টি তুমি গান নেৰিবা, গান গাবা। মই মানে কেতিয়াবা গান চান এৰি দিওঁ যে, তেতিয়া কিন্তু তেওঁ মোক এষাৰ কথা কয়। তেখেত খুব জনপ্ৰিয়, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। মই তেখেতক খুব শ্ৰদ্ধা কৰোঁ, ভাল লাগে। আৰু তেখেতৰ আগন্তুক দিনবোৰ মই সদায় ভাল হওক, ইয়াকে কামনা কৰিছোঁ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সন্দৰ্ভত আপোনাৰ দৃষ্টিভংগী কি? এটা শব্দ যদি কয় আপুনি গৌৰৱ গগৈ সন্দৰ্ভত কি ক'ব বিচাৰিব? এটা শব্দ। মই একোৱে ক'ব নিবিচাৰোঁ। তেখেত খুব মানে জনা বুজা নেতা, আৰু তেখেতৰ বিষয়ে মই ইমান নকওঁ, আৰু মই ইমান তেখেতৰ বিষয়ে নাজানো। এগৰাকী বিশেষ ব্যক্তি চিনি পায়, সকলোৱে চিনি পায় তেওঁক। নাম হৈছে অখিল গগৈ। অখিল গগৈ সন্দৰ্ভত কি ক'ব আপুনি? তেখেতো যথেষ্ট ভাল মানুহ। কালি বিৰোধী যিহেতু নেকি, তেওঁ অকণমান উৎপাতো কৰে মাজে সময়ে। আৰু এনে বাকী মানুহজন খুব ভাল। মই তেখেতৰ যিহেতু নেকি, তেখেতৰে এখন কি কাজিৰঙা অৰ্কিড পাৰ্কখন, প্ৰথমতে গম পোৱা নাছিলোঁ এখন তেখেতৰ হয় বুলি। কিন্তু পাছত তাত এদিন দেখা পালোঁ তেওঁ ভাত খাই আছে। মই ভাবিছোঁ তেওঁ ইয়ালৈ আহিছে নে কি, তাৰপৰা গম পালোঁ যে এখন তেখেতৰে হয়। তাৰপৰা তেখেতে মোক মাতবোল কৰিলে, যদিও চিনি নাপায় আৰু তেতিয়া, তথাপিও তেখেতৰ লগত বাকী কথা পাতি মোৰ ভাল লাগিলে। মানুহজন ভাল। বাকী অৰাজনৈতিকভাৱে সুধিছোঁ কথাবোৰ আপোনাৰ সেইকাৰণে। লুৰিণজ্যোতি গগৈ, এটা বিভিন্ন সময়ত এটা মানুহৰ মনত প্ৰশ্ন থাকে যে যিসকল প্ৰতিদ্বন্দ্বী থাকে তেওঁলোক ৰাজনৈতিকভাৱেহে শত্ৰু থাকে, কিন্তু অৰাজনৈতিকভাৱে ব্যক্তিগত জীৱনত ইজনৰ আনজনৰ লগত খুব ভাল এটা সম্পৰ্ক। লুৰিণজ্যোতি গগৈৰ কথা সুধিব বিচাৰিছোঁ। তেখেতকতো মই এনেকৈ ব্যক্তিগতভাৱে মই লগ পোৱা নাই, আৰু কিছুমান অনুষ্ঠানত তেওঁ যায় যদিও মই হয়তো সোমাওঁ, তেওঁ ওলাই আহে, নহ'লে মই ওলাই আহিলে তেওঁ সোমাইগৈ, তেনেকুৱাই। আৰু তেখেত মই যিহেতু নেকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী আছিলোঁ, তেতিয়াৰ পৰাই মই তেখেতক এনেই লগ পাইছোঁ। সেই তেতিয়া মই পাৰফৰ্মিং আৰ্টছৰ ষ্টুডেণ্ট আছিলোঁ যে, তেতিয়া সেই গানৰ প্ৰগ্ৰেমত তেখেতক লগ পাওঁ। বাকী আৰু তেখেতৰ বিষয়ে মোক ক'বলগীয়া একো নাই। আৰু শেষত এটা নাম ল'ব বিচাৰিছোঁ, চক্ৰধৰ গগৈ। কি ক'ব? তেখেতকনো আৰু কি ক'ম, ৰাইজৰ কাম কৰি আছে, দিন ৰাত একাকাৰ কৰি। কেতিয়াবা
বেয়াও লাগে মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মানুহ নুগুচে খোৱা বোৱাৰ লগত মানে অলপ খেলি মেলি হৈ যায় কেতিয়াবা মই কওঁ আৰু ভালকৈ খোৱা বোৱা কৰক তেতিয়াহে ৰাইজৰ কাম কৰিব পাৰিব সেৱা কৰিব পাৰিব আৰু তেওঁ ভালে থাকক সুস্বাস্থ্য থাকক ইয়াকে ক'লোঁ প্ৰশ্ন আৰু এটা আছে ব্যক্তিগতভাৱে আপুনি আটাইতকৈ বেছি ভালদৰে জানে চক্ৰধৰ গগৈ ডাঙৰীয়াক ব্যক্তিগতভাৱে আপুনি জানে তেওঁ পত্নী যিহেতু আপুনি চক্ৰধৰ গগৈ মানুহজন কেনেকুৱা আপোনাক যদি মই প্ৰশ্ন কৰোঁ যে চক্ৰধৰ গগৈ মানুহজন কেনেকুৱা আপুনি কি ক'ব তেখেত একদমেই নম্ৰ ভদ্ৰ খুব অমায়িক হয় তেখেত মানে কাৰো লগত কাজিয়া বেয়া পোৱা ভাৱ মানে কেতিয়াবা মোৰ খং উঠে কিছুমান কথাত মানে মই বেলেগ ভাবি কথাটো কোৱা নাই কিছুমান কথাত মোৰ খং উঠি যায় মই মানে কৈ দিব বিচাৰোঁ মোৰ এইটো মানে খং উঠিছে কিন্তু তেওঁ মানে মোক সদায় এইটো কণ্ট্ৰল কৰে মানুহক বেয়াকৈ নক'বা কেতিয়াও নক'বা এতিয়া যিহেতু নেকি আপুনি মোক অলপ আগত যে কুৱেশ্যন এটা কৰিছিলে যে মোক খুব ট্ৰল কৰে তেতিয়া তেওঁ মোক কয় যে মানুহক তেনেকৈ বেয়াকৈ নক'বা তোমাক ক'লে বুলি তুমি তেনেকৈ ক'ব লাগিব নেকি তুমি দেখোন তাহাঁতৰ নিচিনাই হৈ যাবা ক'লে সেইকাৰণে নক'বা তেওঁ খুব নম্ৰ ভদ্ৰ অমায়িক হয় সহজভাৱে তাৰমানে চক্ৰধৰ গগৈ ডাঙৰীয়াই সকলোবোৰ লৈ লয় খুব সহজভাৱে মানে তেওঁ মানে পৰিৱেশটো চাই মানুহ মানে কেনেকৈ কণ্ট্ৰল কৰিব লাগে জানে আৰু আপুনি যিহেতু সমষ্টিত ব্যস্ত হৈ থাকেই এনেকুৱা কেতিয়াবা চিটুৱেশ্যন হৈছে নেকি বা পৰিস্থিতি আহি পৰিছে নেকি যে আপুনি সহায় কৰিব বিচাৰিও তেনেকুৱা সহায় কৰিব পৰাগৈ নাই এনেকুৱা কিবা কেতিয়াবা পৰিস্থিতি হৈছে নেকি কাৰণ সহায় বিচাৰি বহুত মানুহ আহে আপুনি নিজে কৈছে অসংখ্য মানুহ আহে কাৰোবাৰ বেমাৰ কাৰোবাৰ আমুক বিভিন্ন ধৰণৰ সমস্যা লৈ এগৰাকী জনপ্ৰতিনিধিৰ ওচৰলৈ আহে এটাই কথা যে জনপ্ৰতিনিধিগৰাকীয়ে সহায়তা কৰিব কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি আহি পৰে নেকি হয় কিন্তু সহায় সকলোকে কৰিব পাৰি আৰু মই এতিয়া যিহেতু নেকি ঘূৰি ঘূৰি মানে মই এই বেমাৰ হোৱা মানুহবিলাকৰ ওচৰলৈ বেছিভাগ গ'লোঁ মোৰ এটাই খুব দুখ লাগিছিলে আমাৰ তাৰে বৰপথাৰ অঞ্চলৰে এজন ব্যক্তি তেখেতৰ মানে পেৰালাইচিছ হৈছিল 12 বছৰ নে 18 বছৰ তেখেত মানে হাত ভৰিকেইটা উঠাই এখন বিচনাত তেওঁ মানে পৰি আছে বহুত বছৰ মোৰ সেই বস্তুটো মই আজিলৈকে মানে মই সেইটো সহজভাৱে ল'ব পৰা নাই আৰু তেখেতক সহায় কৰিছে বিধায়ক মহোদয়ে সহায় কৰিছে স্থানীয় পঞ্চায়ত প্ৰতিনিধিৰ যোগেদি তেখেতৰ কাগজ পত্ৰ আমাৰ হাতত দিয়া হৈছে যিখিনি কৰিব লগা আছে বিধায়ক মহোদয়ে সহায় কৰিছে আৰু বাকী যেতিয়া মই পঞ্চায়তবিলাকলৈ যাওঁ বুথ ৱাৰ্ডবিলাকলৈ যাওঁ যাৰ যাৰ ঘৰত যিখিনি পোৱা নাই মই কওঁ কাগজ পত্ৰ আপোনালোকে দিব বিধায়ক মহোদয়ৰ কাৰ্যালয়ত আমি সহায় কৰি দিম আৰু বেমাৰী মানুহখিনিৰ কাৰণে যিখিনি ৰোগীয়া মানুহ তেখেতলোককতো আমাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা এটা পুঁজি প্ৰদান কৰে তেওঁলোককো সেইখিনি চেক প্ৰদান কৰা হয় চেকৰ কাৰণে যিখিনি ডকুমেণ্টছ লাগে মই সেইখিনি মই নিজে কালেক্ট কৰি লওঁ মই কিন্তু তেওঁলোকৰ এটা নাম্বাৰ লৈ লওঁ যে তেওঁলোকৰ কিন্তু মই পঞ্চায়তৰ প্ৰতিনিধিৰ নাম্বাৰ নলওঁ সেই অঞ্চলটোৰ কোনোবা এজন ব্যক্তিৰ নাম্বাৰ লওঁ তাৰপাছত মই সুধোঁ আপোনালোকে কাগজ পত্ৰখিনি ৰেডি কৰিছেনে আপুনি হয়তো মই মিছাকৈ যদি কওঁ আমাৰ সমষ্টিক সুধিব পাৰে তেওঁলোকে তাৰ পিছদিনাখনেই আহি মোক কাগজ একদম একজাপ লৈ আহে বাইদেউ এইখিনি কাগজ লৈ আহিছোঁ আৰু তাৰপিছত কিন্তু মোক ধন্যবাদো দিছে তেওঁলোকে ভাল লগা কথা তাৰমানে আপোনাক এনেধৰণে যে পাইছে যদিও বা দাদাক কেতিয়াবা কাষৰ পৰা পোৱা নাই সমষ্টিবাসী আপোনাক কাষত পাই যায় এটা কথাটো হৈছে দাদা যিহেতু যথেষ্ট ব্যস্ত হৈ থাকিব লাগে আমি পূৰ্বতে কৈছোঁ ব্যস্ততাৰে পাৰ কৰিব লাগে সময়খিনি দাদা হওক বা আপুনি হওক কেতিয়াবা এনেকুৱা হৈছেনে যে আপোনাৰ জন্মদিন দাদাই উইচ কৰিব পাহৰি গৈছে তেনেকুৱাতো হোৱা নাই মানে মোৰ জন্মদিনটো মানে মই কেতিয়াও পাহৰিব কাকো নিদিওঁৱেই মানে গোটেই মাহটো মই মনত পেলাই থাকোঁ 25 জুলাই মোৰ জন্মদিন আৰু যিহেতু নেকি সৰুৰ পৰাই মায়ে মোৰ জন্মদিনটো খুব বেছি ধুমধামেৰে পাতে মানে মাহজোৰা কাৰ্যসূচী আপোনাৰ একদম মাহজোৰা এইটো সৰুৰ পৰাই এতিয়া নহয় একদম মাহজোৰা 1 তাৰিখৰ পৰা মানে গন্তি কৰি 24 তাৰিখলৈকে মানে 25 তাৰিখটো মানে আৰু মোৰ বাৰ্থডে যিহেতু নেকি আৰু অকণমান স্পেচিয়েল হৈ যায় আৰু খুব ভাল লাগিছে আপোনাৰ সৈতে কথা পাতি অনুষ্ঠানৰ শেষলৈ আহিছোঁ শেষত এটা আপুনি ভাল পোৱা কিবা এটা গানেৰে অনুষ্ঠানটো সামৰণি মাৰিব বিচাৰিছোঁ হয় মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটা মোৰ প্ৰিয় গীত এই ধুনীয়া গধূলি লগন এই ধুনীয়া গধূলি লগন সংযমহীন আচৰণ সমাজৰ আৰতে নিয়ম ভাঙি কিয় দুয়োতে মগন এই ধুনীয়া গধূলি লগন বিৰাট ভাল লাগিলে আৰু আপোনাৰ সৈতে কথা পাতি যথেষ্ট ভাল লাগিলে এনেধৰণে গানৰ চৰ্চা কৰি যাওক সমষ্টিবাসীৰ বাবে কাম কৰি যাওক দাদাক আগুৱাই লৈ যাওক আমি কৈছোঁৱে যে এগৰাকী পুৰুষৰ সফলতাৰ আঁৰত সদায় নাৰী থাকে এগৰাকী আৰু দাদাৰ নাৰীগৰাকী হৈছে আপুনি যাৰ তাৰমানে ইমান 24 ঘণ্টা আপুনি দাদাৰ সৈতে জড়িত হৈ থাকে এনেধৰণে আগবাঢ়ি যাওক 5টা বছৰ আৰু ভাল কাম কৰি যাওক খোৱাং সমষ্টিত
তাকে কামনা কৰিছোঁ। ধন্যবাদ। আৰু পুনৰবাৰ মই খোৱাং সমষ্টিৰ সমূহ শুভাকাংক্ষী, দলৰ কাৰ্যকৰ্তা আৰু মণ্ডলৰ বুথৰ ৱাৰ্ডৰ সমূহ বিষয়ববীয়াক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ কাৰণে আজি মই এনেদৰে আপোনালোকৰ মাজত কথা ক'বলৈ সুবিধাকণ পাইছোঁ। আৰু বিধায়ক মহোদয়কো আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে আগন্তুক দিনবোৰ তেখেতে আৰু বেছি ভালদৰে কাম কৰিবলৈ সেই সুবিধাকণ পায়। ইয়াকে কৈ মোৰ আজি এই অনুষ্ঠানটো মই নিজে সামৰি পেলাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰহেলিকা বাইদেউ। এয়া আছিল প্ৰিয় দৰ্শক খোৱাং সমষ্টিৰ সন্মানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াৰ পত্নী প্ৰহেলিকা শৰ্মা বাইদেউ। আৰু প্ৰহেলিকা শৰ্মা বাইদেউৰ সৈতে বহুখিনি কথা আমি পাতিলোঁ, যথেষ্টখিনি কথা ক'লে কি ধৰণে সমষ্টিত ব্যস্ত হৈ থাকিবলগীয়া হয়, সেয়া চক্ৰধৰ গগৈ ডাঙৰীয়াই হওক বা প্ৰহেলিকা শৰ্মা বাইদেউৱে হওক, কেনেধৰণে সমষ্টিবাসীৰ সৈতে ওতঃপ্ৰোতভাৱে তেওঁলোক ব্যস্ত হৈ থাকিবলগীয়া হয়। আৰু আমি কামনা কৰিছোঁ আজি যিহেতু শপত গ্ৰহণ অনুষ্ঠান হৈ গৈছে, এতিয়া 5টা বছৰ, এই 5টা বছৰত যাতে খোৱাং সমষ্টিক আৰু বহুদূৰ আগুৱাই লৈ যায় তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ।